মই শ্ৰী ৰমেশ বেজবৰুৱা মিলনপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। যোৱা 31 মাৰ্চ তাৰিখে মই উক্ত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। মোৰ চাকৰি জীৱনৰ আৰম্ভ হৈছিল 1999 চনত নলবাৰী অধিৱেশন বিদ্যালয়ত। তাৰপিছত 2012 চনত মই কেন্দ্ৰকুছি প্ৰাথমিক বিদ্যালয় বদলি হৈ যাওঁ আৰু সেই চনতেই অক্টোবৰৰ 10 তাৰিখে মই মিলনপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে বদলি হৈ আহোঁ আৰু 2017 চনত উক্ত বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰোঁ। আজি সামূহিকভাৱে আমাৰ 1 নম্বৰ পূব বটাগিলা ক্লাষ্টাৰৰ পৰা বিদায় সভাখন আহ্বান কৰিছিলে আৰু আজি গতিকে তেখেতসকলক আমি ধন্যবাদ জনালোঁ। আজি পূব বটাগিলা শিক্ষক কেন্দ্ৰ সভাত আমি 3 নম্বৰ নমাটি প্ৰাথমিক বিদ্যালয় এখন আমি সাধাৰণ সভা পাতিলোঁ। আটাই শিক্ষক আমাৰ কেন্দ্ৰৰ 20খন স্কুলৰ আটাই শিক্ষকে ইয়াত উপস্থিত হৈছিলে আৰু আমি 3জন শিক্ষাগুৰু আমাৰ অমৰ ৰাজবংশী, আমাৰ ৰমেশ বেজবৰুৱা আৰু মাধৱ তালুকদাৰ ডাঙৰীয়া তিনিজনে মানে যোৱা 31 তাৰিখে মাৰ্চৰ 31 তাৰিখে ৰিটায়াৰ হৈছে আৰু তেখেতসকলক আমি আনুষ্ঠানিকভাৱে আজি কেন্দ্ৰৰ পৰা বিদায় দিছোঁ, আমি সম্বৰ্ধনা জনাইছোঁ। আচলতে আমি সঁচাই বেয়া লাগিছে যে আমাৰ শিক্ষাগুৰু তেখেতসকলে যথেষ্ট আগৰণুৱা, প্ৰতিটো কাম মুহূৰ্তত আমাৰ গোটেই কামখিনি সুচাৰুৰূপে চলাই থাকে। আৰু ৰমেশ বেজবৰুৱা ডাঙৰীয়া আমাৰ শিক্ষক কেন্দ্ৰৰ সম্পাদকে আছিলে। তেখেতে অৱসৰ হোৱাৰ পিছত আমি কিশোৰ শৰ্মা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেনেকৈ আমি আজি আনুষ্ঠানিকভাৱে আমাৰ 3 নম্বৰ নমাটি প্ৰাথমিক বিদ্যালয়ত আমি সভাখন পাতি তেখেতসকলক আনুষ্ঠানিকভাৱে বিদায় দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।